মূল দল এজিপি BPF তাৰ উপৰিও বহুত দল সংগঠনে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন জনাইছিলে আৰু আমাৰ যি মিত্ৰতাক তাক মুখ্যমন্ত্ৰী আৰম্ভণিৰ পৰা ঘোষণা কৰি আহিছে এক ৰামধেনু সদৃশ মিত্ৰতা। গতিকে গণশক্তিৰ লগতো আমাৰ মিত্ৰতা আছিল, তেওঁলোকৰ জাতীয় মিচিং জাতীয় সংগঠনৰ লগতো মিত্ৰতা আছিল, তেওঁলোকেও আমাক পূৰ্ণ সমৰ্থন জনাইছিলে আৰু আজি মাননীয় সভাপতিৰ লগত তেওঁলোকৰ এখন সভা আছে। এই যিটো জনাদেশ আগতে আমি কৈছিলোঁ যে ইয়াত অসমৰ ৰাইজে এইবাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা ৰাখিছে আৰু পুনৰ আস্থা প্ৰকাশ কৰিব আৰু সেইমতে হৈছে। আমি কোনো প্ৰত্যাহ্বান নাছিলে, প্ৰত্যাহিতভাৱেই অসমৰ ৰাইজে জনাদেশ দিছে। আমি অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এটা স্পষ্ট জনাদেশ দিছে আৰু আমি আশা কৰা মতেই পুনৰ অসমৰ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমাক তেখেতেই পুনৰ এটা সবল নেতৃত্ব দিব আৰু তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতে মন্ত্ৰীসভা গঠন কৰিব। গতিকে তেখেতৰ ওপৰত আমাৰ যথেষ্ট আস্থা আছে। গতিকে তেখেতে নিশ্চিতভাৱে এটা অভিজ্ঞ ৰাজনীতিবিজ্ঞ। গতিকে তেখেতে সকলো কথা চিন্তা কৰি এটা নতুন মন্ত্ৰী পৰিষদ গঠন কৰিব। গতিকে আমাৰ কোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। তৃতীয়বাৰৰ কাৰণে জয়লাভ কৰাৰ কাৰণে মই মোৰ সমষ্টিবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে জ্যেষ্ঠ নেতৃত্ব দলৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে জ্যেষ্ঠ নেতৃত্বকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব দিছিল গহপুৰ সমষ্টিত আৰু যথেষ্ট ভাল ব্যৱধানৰ মাজতে আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ গুৰিতেই মোৰ অতি মৰমৰ কাৰ্যকৰ্তা বন্ধুসকলে এই জয়লাভৰ অধিকাৰ হৈছে। তেওঁলোকে কষ্ট কৰাৰ কাৰণে আজি ইমান ভাল ফলাফল তৃতীয়বাৰৰ কাৰণে দেখাব পাৰিছোঁ, কিয়নো 16 চন 21 চন আৰু এইবাৰ 26 মোৰ এটা এচেণ্ডিং অৰ্ডাৰত মাৰ্জিনটো বাঢ়ি গৈছে।